এয়া ৰেবিট চাবলৈ আহিছো আমাৰ ছোৱালীয়ে। এই ৰেবিট চাবলৈ আহিছো দেখিছে তাই। এইটো দিছে। এইটো কোনে আনি দিলে তোমাক? কি কৈছে? চবৰে শান্তিবোৰ বেলেগ বেলেগত। মোৰ শান্তি যেতিয়ালৈকে মই ৰুমটো ঠিক কৰি নলওঁ তেতিয়ালৈকে মই শান্তি নাপাওঁ মানে, গম পাইছেনে? আচৰিত লাগে ন? কি যে মেলি আমি কাৰণ সময়ৰ লগে লগে কামবোৰ থিয় হৈ আছে যে, সেইকাৰণে প্ৰথমতে ৰুমটো ঠিক কৰি লওঁ। কাপোৰ এগাল তিয়াই থৈছোঁ। ব্ৰেকফাষ্ট কৰাই নাই, ব্ৰেকফাষ্ট কৰিমগৈ এতিয়া। লোকে গাৰু চিধাকৈ লৈ শুৱে, মোৰ মানুহজনে সদায় এনেকৈ গাৰু এনেকৈ কৰি শুৱে। তেওঁক মানে শুবলৈ নহয় এনেকৈ ৱাল এখন লাগিব, নহ'লে হেডবক্স লাগিব, নহ'লে শুব নোৱাৰে মানে, দিগদাৰ হয়। গাৰুটো আউজাই শুৱে। বিয়াৰ প্ৰথম দিনা যেতিয়া আমি ৰাতি শুইছোঁ, নাকটো ইমান মাৰিছে ন, মই ভাবিছোঁ কেনেকৈ শুম আৰু ভগৱান, ইমান নাক মাৰেনে বোলো। বাপৰে, কেইদিনমান মোৰ শুৱাত মানে বহুত প্ৰব্লেম হৈ গ'ল মানে, ইমানেই নাক মাৰে মানে, ঘৰ কাৰণে। তাৰপিছত এতিয়া কিন্তু লগত থাকি থাকি সেইবোৰ একো ফিলেই নহয়। পিছে এতিয়া নাক মৰাটো অকণমান কম হৈছে দেই। যদি কওঁ নহয় তুমি বোলো ইমান নাক মাৰিছা, কেতিয়া মই মাৰিছোঁ সেইকাৰণে মই ভিডিঅ' কৰি থৈ দিওঁ জানেনে, প্ৰুফ দিব লাগে যে। বিশ্বাসেই নকৰে নিজে যে নাক মাৰে। তাৰপিছত মোক কয় তুমিহে নাক মাৰা, মই নাক মাৰোঁ বোলো। এনেকুৱা নাক মাৰিছিলে নহয়, সঁচাকৈ দেই। এখন ঘৰৰ পৰা এখন ঘৰলৈ আহি কি যে বেলেগ বেলেগ দেখিব লগা হয় ন। বহুতে মাজতে সুধি আছিলে আৰিয়াক ডাইপাৰ পিন্ধাই আছে নেকি। আৰিয়া 2.5 বছৰ হৈছে, ডাইপাৰটো এৰাব বিচাৰিছোঁ। ৰাতিপুৱাৰ টাইমত মানে তাইক নিপিন্ধাওঁ দেই। তাৰপিছত ধৰক যেতিয়া মানে শুবলৈ হয় তেতিয়া পিন্ধাই দিওঁ। কাৰণ কেলৈ মই তলত পানী কাপোৰ নাপাৰোঁ, পানী কাপোৰ পৰা ছিষ্টেম নাই। কাৰণ মেট্ৰেছখনত পৰিবলৈ গ'লে বৰ বেয়া গোন্ধাব। এতিয়া যিহেতু ডাঙৰ হৈছে, ইমানেই এৰাবলৈ চেষ্টা কৰিছোঁ, এৰাবই পৰা নাই। তাই মানে এতিয়া পেচাব কৰিব লাগিছে বুলি মাজে মাজে ক'বলৈ জানে, মাজে মাজে নাজানে মানে, পেনতে কৰি পায়। আৰু কি হয়, ডাইপাৰ যদি নিপিন্ধাওঁ তাই মানে পেচাবেই নকৰে। এতিয়া ডাইপাৰটোত যিমান পেচাব কৰে, এতিয়া ডাইপাৰ নিপিন্ধালে পেচাব নকৰে মানে। এই গা ধুবলৈ টাইমতে তাই পেচাব কৰে। কেনেকৈ জানো এৰাওঁ তাকে মানে ভাবি আছোঁ। তাই শিকাই আছোঁ কিন্তু শিকাব পৰা নাই। আৰু যিমান পাৰোঁ সোনকালে এৰাব লাগিব গৰম দিনৰ আগতে, নহ'লে মানে কি হয়, ডাইপাৰটো পিন্ধি থাকিলে তাইৰ কাৰণেও অকণমান গৰমত প্ৰব্লেম পাব। তাকে বোলো আপোনালোকৰ ল'ৰা ছোৱালীক কেনেকৈনো ডাইপাৰ এৰাইছে, মানে পিন্ধিয়ে আছে, কিমান বছৰলৈকে পিন্ধিছে আপোনালোকৰ ল'ৰা ছোৱালী জনাবচোন। কিবা এটা বুদ্ধি আছে যদি জনাব, ময়ো তেতিয়া ৰিলেক্স ফিল কৰিম মানে এৰাব পাৰিলে। পৃথিৱীত কিমান মানুহ আছে কওকচোন নিজৰ ভুলবোৰ স্বীকাৰ কৰে। আমি সদায় আনৰ ভুলবোৰ দেখা পাওঁ, নিজৰ ভুলবোৰ কেতিয়াও দেখা নাপাওঁ ন। আৰু খুব কম মানুহ আছে ভুলবোৰ স্বীকাৰ কৰাটো। আমি ভুলবোৰ স্বীকাৰ কৰোঁ, কিন্তু মনে মনে স্বীকাৰ কৰোঁ। কেতিয়াও আমি মানে বেলেগৰ আগত এইটো মই ভুল কৰিছোঁ বুলি নকওঁ মানে। কিয় জানেনে? সৰু হৈ যাম। সৰু কেতিয়াও মানুহ নহয়। যদি আপুনি ভুলটো স্বীকাৰ নকৰে তেতিয়াহে আপুনি সৰু পৰিব। যদি আপুনি ভুলটো স্বীকাৰ কৰে তেনেহ'লে আপুনি সৰু হৈও ডাঙৰ হ'ব, জানেনে? আমি জীৱনত বহুত ভুল কৰি থাকোঁ। আটাইতকৈ ডাঙৰ ভুল কি জানে? আমি কৰোঁ কিছুমান ক্ষেত্ৰত। কিহৰ ক্ষেত্ৰত গম পাইছেনে? নিজৰ মাজনীৰ ক্ষেত্ৰত। পৃথিৱীত আমি ভাল পাবলৈ ক'ৰ পৰা শিকিলোঁ? নিজৰ মাজনীৰ পৰা, পেটত থকাৰ পৰাই। একো নাজানো, কথা ক'বলৈ নাজানো, চকুও মেলা নাছিলোঁ। 9 দিন 9 মাহ 10 দিন পেটত থকাৰ পিছত
সেই মাজনীক আপোনা আপুনিকে ভাল পাওঁ, সেই মানুহজনীৰ ওপৰত চকু মুদি বিশ্বাস কৰোঁ। তেওঁৰ ওচৰত থাকিলে পৃথিৱীৰ কোনো দুখে আমাক চুব নোৱাৰে। প্ৰতিটো সুখ দুখ তেওঁৰ লগত শ্বেয়াৰ কৰোঁ। সৰু থাকোঁতে ককাই ভাইৰ লগত কাজিয়া লাগোঁ, এজনী মোৰ মা এজনী মোৰ মা, হয়নে? তোক বেছি মৰম নকৰে, মোক বেছি মৰম কৰে, মই বেছি ভাল পাওঁ মাক। আৰু ডাঙৰ হ'লে আমি সেই ককাই ভাইয়ে সেই মাজনীক লৈ গতীয়া গতি লাগোঁ। তোৰ দায়িত্ব নহয়, তোৰ দায়িত্ব তই চা, তই ল'ৰা হৈছ নহয়, ল'ৰাৰ দায়িত্ব। ছোৱালীজনীক কি মাকে পেটত থোৱা নাছিলে জানো? প্ৰত্যেকৰে দায়িত্ব নহয় জানো? ল'ৰা ছোৱালী প্ৰত্যেকৰে দায়িত্ব মাকক চোৱাটো। কিন্তু আমি ছোৱালী বুলি বাচি আহিব বিচাৰোঁ, অকল ল'ৰাৰ দায়িত্ব। এনেই কাৰোবাৰ লগত ফোনত কথা পাতি থাকোঁ, কিন্তু সেই মাজনীৰ লগত কথা পাতিবলৈ সময় নাই। যিজনী মাক আমি সৰুতে ইমান বেছি ভাল পাইছিলোঁ, তেওঁক নেদেখিলে অলপ টাইম থাকিব নোৱাৰোঁ। ঘৰলৈ গ'লে তেওঁ নহ'লে ভাল নালাগে, যেতিয়ালৈকে চকুৰ আগত নাহে। আৰু সেই মানুহগৰাকীয়ে বয়স হোৱাৰ লগে লগে চকুৰ আগত থাকিলে ল'ৰা ছোৱালীয়ে বেয়া পায়। কিয় এনেকুৱা হয় বাৰু? আমি বহুত স্বাৰ্থপৰ, নিজৰ মাজনীৰ লগতে বহুত স্বাৰ্থপৰ, জানেনে? আমাৰ জীৱনটো সুখৰ হওক বুলি সংগী বিচাৰি বিয়া দি দিয়ে, কিন্তু তেওঁ নিজেই দুখত থাকি যায়। আমাৰ যেতিয়াই মন যায় মালে ফোন কৰিব পাৰোঁ, কিন্তু তেওঁ যেতিয়াই মন যায় আমালৈ ফোন কৰিব নোৱাৰে। কিয় জানেনে? তেওঁ ফোন কৰিলে আমি যদি ব্যস্ত হৈ থাকোঁ, মা ব্যস্ত হৈ আছোঁ, এতিয়া কথা পাতিব নোৱাৰোঁ। আমি ফোন কৰিবলৈ মাৰ ভাগৰ পাৰ্মিশ্যন ল'ব নালাগে, কিন্তু মায়ে ফোন কৰিবলৈ আমাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। এনেকৈ সোধে ন, শুন অকণমান কথা পাতিব পাৰিম নেকি, বিজি আছ নি তই? সেই কথাটো মানে কি জানে, লগালগ মানে বিজি থাকিলেতো মানে বিজিয়ে মানে, তাৰপিছত যেতিয়া ভাবোঁ সঁচাকৈ বেয়াও লাগে। আৰু সেইটো টাইমত যদি খং উঠি থাকে, তাহলে সেই গোটেই খংখিনি আৰু তেওঁৰ ওপৰতে উজাৰি দিম আৰু। এই মাজনী আছে কাৰণে এতিয়াও সাহস পাই আছোঁ। আচৰিত লাগে ন? যিজনী মাকে এই পৃথিৱীখন দেখুৱালে, তেওঁৰ কাৰণে আমাৰ ওচৰত একেবাৰে সময় নাই মানে। আমি এতিয়া নিজৰ দুনিয়াত ব্যস্ত। তেওঁ নিজৰ ল'ৰা ছোৱালীক ঘৰ বচাওঁতে তেওঁ নিজৰ ঘৰ উজাৰি যায়। বহুত মাক দেউতাকটো এতিয়া বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। এটা সঁচা কথা কি জানে, বহুত বেছি পঢ়া শুনা হ'লে ল'ৰা ছোৱালীবোৰৰ মাক দেউতাকে বৃদ্ধাশ্ৰমত থাকেগৈ। কিন্তু খেতি কৰা দুখীয়া ঘৰৰ মানুহে কেতিয়াও মাক দেউতাকক বৃদ্ধাশ্ৰমত নাৰাখে। যেনেকেই পাৰে তেনেকেই খুৱাব, নাখালেও নাই, খাবলৈ নাপালেও নাই, কিন্তু নিজৰ লগতে ৰাখিব। পঢ়া শুনা চাকৰি কৰা মানুহৰ ল'ৰা ছোৱালীৰ মাক বাপেকবোৰহে বৃদ্ধাশ্ৰমত থাকিব লাগে। মই ৰাখিব নোৱাৰোঁ, মই ব্যস্ত। আজি তাকে মোৰ মনলৈ আহিছে, মাজে মাজে দেউতাৰ কথা মনলৈ আহে, বেয়া লাগে। এতিয়াও পিছে মাক মাজে মাজে খং উঠিলে গালি পাৰোঁ, কিন্তু কিবা এটা দুখ লাগিলে মানে তেওঁৰ লগত কথাবোৰ শ্বেয়াৰ কৰি দিলে ভাল লাগি যায়। আগতে মোৰ যিমানেই বেমাৰ নহওক, যিমান ৰাতি বেমাৰ নহওক, মালৈ যদি ফোন এটা কৰোঁ নহয়, মানে মোৰ গাটো ভাল হৈ যায়। মানে মোৰ কাৰণে ঔষধ মোৰ মায়ে হয়। কিয় এনেকুৱা হৈ যায় অনুভৱবোৰ মই বুজি নাপাওঁ। আমি বহুত বেছি স্বাৰ্থপৰ হৈ যাওঁ। আমি আমাৰ নিজৰ মানে মানুহজন ল'ৰা ছোৱালীৰ মাজত ইমানেই ব্যস্ত হৈ পৰোঁ, মানে হ'ব ল'ৰা আছে চাব, কিয় সি চোৱা নাই নেকি, সি কৰা নাই নেকি? মোৰোতো দায়িত্ব হয় ন, মোকোতো তেওঁ জন্ম দিছিলে সিমান দিনে পেটত থৈ। যোনে মোক যি জানিছে, কিবা এটা যদি ভাল গুণ দেখিছে, সেই ভাল গুণটো অকল মাৰ কাৰণেই হৈছে। ডাঙৰক সন্মান কৰিবি, কোনোবাই কিবা এটা কথা ক'লেও
মুখত কথা নকবি, সৰু হয় শুনিবি, একো নহয়, ধৈৰ্য ধৰিবি। শহুৰ শাহুৰক কেতিয়াও মুখত কথা নকবি, তেওঁলোকক সদায় ভালে ৰাখিবি। তেওঁলোকক কষ্ট দিয়া মানে মই কষ্টত থকা বুলি ভাবি ল'বি। সেইবোৰ দায়িত্ব কিন্তু ধুনীয়াকৈ পালন কৰি আছোঁ, কিন্তু যোনে শিকালে তেওঁকে মানে সেইখিনি কৰিব পৰা নাই। ডাঙৰক সন্মান কৰিবি, কিন্তু সেই সন্মানটো তেওঁকে কৰিব পৰা নাই। কৰিব পৰা নাই মানে কি, মানে বুজি নাপাওঁ কিয়। আজি তাকে ভাবিছোঁ দিনটো ফ্ৰীয়ে থাকোঁ, কাৰোবাৰ লগত ফোন কৰি সময় কটাওঁ, নহ'লে মোবাইলটো চাই সময় কটাওঁ, কিন্তু তথাপিও মানে আমি মাৰ লগত কথা পাতিবলৈ এটা পাৰ্টিকুলাৰ টাইম লওঁ মানে। এতিয়া মুড হোৱা নাই, কথা নাপাতোঁ, পিছত পাতিম। নিজৰ ওপৰতে খং উঠি থাকিব, কিন্তু সেইটো টাইমত যদি মায়ে কিবা এটা ক'লে মাক মানে এনেই জাৰি দিলোঁ আৰু বিয়াৰ পিছত সঁচাকৈ ছোৱালীবোৰ বহুত সলনি হৈ যায়। নিজৰ মাকৰ কাৰণে সময় নাইকিয়া, চবৰে কথা নকওঁ দেই, আৰু যিবোৰ ছোৱালীয়ে বিয়াৰ পিছতো নিজৰ মাকজনীকে ধৰি ধৰি থাকে নহয়, সেইবোৰ ছোৱালী কিন্তু মেক্সিমামৰ সংসাৰবোৰ ভাং খাই যায়। কিয় জানে, অকণমান এখন ঘৰ হ'লেও এৰিবই লাগিব। মোৰ মায়ে কয় মোকে অকণমান এৰি দিবি, কিন্তু সেইখন ঘৰ ভালকৈ ৰাখিবি। মোৰ অনুভৱবোৰ আজি আপোনালোকৰ আগত ক'লোঁ। আপোনালোকেও হয়নে বাৰু তেনেকুৱা, নহ'বও পাৰে। সঁচাকৈ কিয় আমি এনেকুৱা, আমি বহুত বেছি স্বাৰ্থপৰ ন। আমি এতিয়া নিজৰ মাক যেনেকুৱা কৰিম, আমাৰ ল'ৰা ছোৱালীও তেনেকুৱাই কৰিব, সেইটো জানিও আমি, কিন্তু আমি সেইখিনি বেলেগক কৰিব নোৱাৰোঁ। নিজৰ মাৰজনীৰ ওপৰত, নিজৰ মাৰজনীৰ ওপৰত মানে পূৰা অধিকাৰ আছে। বেয়াকৈ কোৱাটোহে অধিকাৰ আছে, ভালকৈ কোৱাটো অধিকাৰ নাই মানে, আমাৰ মন নাযায় মানে। সৰুতে থকা মৰমবোৰ এতিয়াও যদি তেনেকেই হ'লহেঁতেন, কিন্তু এটা সঁচা কথা, এতিয়াও ঘৰলৈ গ'লে মানে মাক নেদেখিলে ভাল নালাগে। আৰু মাজনী থকা মানেহে ঘৰ হৈ থকা, তাৰপিছততো ঘৰটো নায়েই বাৰু ন। মই কোৱা কথাবোৰ হয়নে নহয় বাৰু ক'বচোন। আটাইতকৈ ইম্পৰ্টেণ্ট কথা কি জানে, আমি যেতিয়া সুখত থাকোঁ তেতিয়া মানে কথা পাতিবলৈ একেবাৰে টাইম নাই মাৰ লগত, কিন্তু যেতিয়া দুখত থাকোঁ সেই মাজনীৰ আগতহে আকৌ বিননিখিনি ওলায় ন, মানে দুখ দি ভাল লাগে। কিন্তু তেওঁ আমাৰ সুখেই বিচাৰে। মা শব্দটো কোনে উলিয়ালে বাৰু, সঁচাকৈ মাটোত কেনেকুৱা কি সোমাই থাকে ন। এতিয়া মই আৰিয়াক যিমান গালি পাৰিলোঁ, যেতিয়া তাই মোক মা বুলি কয় নহয়, মানে অন্তৰখন কিবা এটা ভৰি যায় ন। কি যে মায়া ন, এটা টাইমত যি নহ'লে থাকিব নোৱাৰোঁ, এটা টাইমত তেওঁকে এৰি থাকোঁ। এইবোৰে মায়ামোহ, ইমান মায়ামোহত সোমাই গৈছোঁ মানে, জন্ম দিয়াজনীকে চিনি নোপোৱা হৈ যাওঁ আমি। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।